এই জেগাখিনি বৰাঠিয়াবাৰী হয়। বৰাঠিয়াবাৰী আৰু বইনাওজা গাঁৱৰ মেদুল আৰু এই জেগাখিনি। ইয়াত মোৰ ঘৰৰ ওচৰতেই চুবুৰী এটাত। মই ৰাতিপুৱা ঘৰত থাকোঁতে গম পালোঁ যে ইয়াত যথেষ্ট মানুহ হুলস্থুল হৈছে, ভিৰ হৈছে। আহি দেখিলোঁ, মই ঘৰৰ পৰা ওলাই আহিলোঁ। আহি দেখিছোঁ ইয়াত যথেষ্ট মানুহ ভিৰ হৈ আছে। কি হৈছে বুলি চাব আহিলোঁ। আহি দেখিছোঁ এই গছডালৰ তলতে এটি কাপোৰেৰে বান্ধা টোপোলা এটি পেলাই থৈ গৈছে। আৰু মানুহ কেনেকৈ দেখিলে খবৰ কৰিলোঁ, কাৰণে গম পালোঁ যে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত ইয়াত মানুহ অহা যোৱা কৰে। তেখেতসকলে দেখিছে যে এটা টোপোলা বান্ধি এটা পেলাই থৈছে। তাৰপিছত ইয়াত আহি দেখিলোঁ গাঁওবুঢ়া আছে। গাঁওবুঢ়াক সুধিলোঁ প্ৰশাসনক খবৰ কৰিছে নেকি। তাৰপিছত ক'লে যে খবৰ কৰিছোঁ। আমিও সেই টোপোলাটো মানুহে ভিৰ কৰি টোপোলাটো সেনেকৈ চাই আছে। তেতিয়ালৈকে টোপোলাটো কি হয়, কি আছে কোনোৱে ক'ব পৰা অৱস্থাত নাছিলে। যেতিয়া প্ৰশাসনৰ মানুহ আহিলে, আহি উপস্থিত হ'ল, তাৰপিছত টোপোলাটো খুলি দেখিলোঁ যে টোপোলাটো মানুহৰ, মহিলা মানুহৰ মানে ক'ৰবাত হয়তো মাৰি কিনে বান্ধি কাপোৰেদি বান্ধি তেখেতে পিন্ধা কাপোৰ আৰু ওপৰত পৰ্দা কাপোৰ, পৰা কাপোৰ এনেকৈ বান্ধি পেলাই থৈ গৈছে। মহিলা মানুহৰ 19-20 বছৰমান বয়সৰ মহিলা হ'ব। ইতিমধ্যে এইটো খুলি কিনে গম পালোঁ যে চিনাক্ত হৈছে ওচৰৰে বৰাঠিয়াবাৰী গাঁৱৰে এজনী কৃষ্ণামণি ডেকা বুলি ছোৱালীজনী। যোৱাকালিৰ পৰা তেখেতে বোলে মন্দিৰত যাওঁ বুলি ঘৰৰ পৰা গৈছিলে। তেখেতৰ ফোনৰো ছুইচ অফ হৈ আছে। গতিকে আৰু তেখেতসকলে আহি চিনাক্ত কৰিলে তেখেতসকলে কৃষ্ণামণি ডেকা ছোৱালী যদি হয় বুলি চিনাক্ত কৰিছে। দেউতাকৰ নাম এই গোবিন্দ ডেকা, বৰাঠিয়াবাৰী। যোৱাকালি 10টামান বজাত মন্দিৰলৈকে যাওঁ বুলি ওলাই গৈছে। তাৰপিছত তেখেতসকলে কোনোৱেদি যোগাযোগ কৰিব পৰা নাই। আমি অনুমান কৰিছোঁ এইটো এটা মাৰ্ডাৰে হয়, কাৰণ ক'ৰবাত মাৰি কিনে কাপোৰেৰে বান্ধি আনি পেলাই ইয়াত পেলাই থৈ দিছে। আৰু ইয়াত এটা ধুনীয়া পজিশ্যনত পেলাই থৈ যাওঁতে ধুনীয়া পজিশ্যনত আছে, এইটো এটা অনুমান হৈছে ক'ৰবাত মাৰি পেলাই। তেখেতৰ পিন্ধনত আছে এখন মেখেলা চাদৰ আছে। মেখেলাখনৰ ভিতৰত সোমাই কিনে আৰু ওপৰত এখন পৰ্দা কাপোৰেৰে বান্ধিছে। তাৰ ওপৰত আকৌ মানে এখন এই উৰা কাপোৰেৰে বান্ধিছে, ক'লা টাইপ উৰা কাপোৰেৰে বান্ধি ইয়াত পেলাই থৈ গৈছে।